কৈছোঁ আমি শিশুৰ বাবে প্ৰশ্ন দিওঁ, মহিলাৰ বাবে প্ৰশ্ন দিওঁ। এইবাৰ স্পেচিয়েলি মানে ল'ৰাৰ কাৰণে দিয়া হৈছে। মানে আপোনালোকে গম পাইছে এইটো বিয়া গীত। তাৰ আগতে মই শুদ্ধ এটা কৰি দিওঁ। আৰম্ভণিতে অৰূপে কৈছে এওঁক মানে উদীয়মান যুৱক বুলি কৈছে নেকি হিৰকক। তেওঁ এতিয়া উদীয়মান যুৱক নহয়, এওঁ পুৰুষ, কাৰণ এওঁ বিয়া কৰাইছে। কাৰণ এওঁ আজি সমাজত যদি ভাত বিলাব যায় মানে নাখায়, কাৰণ এওঁ শৰণ লোৱা ল'ৰাৰ হাতেৰে খায়, পুৰুষৰ হাতেৰে নাখায়। গতিকে পুৰুষ বুলি ক'লে এইটো পুৰুষ হোৱা নাই কিজানি, পুৰুষৰ পৰা বিচাৰিছোঁ। যদি নিজকে পুৰুষ বুলি ভাবা আগবাঢ়িয়া। আমি হিন্দী চিনেমাত এনেকুৱা মোৰ জাতীয় বহুত বহুত শব্দ থাকোঁ, হিন্দীত নাই, অসমীয়া ভাষাটো আছে, খালি তাক ব্যৱহাৰ কৰিলে হয়। ঠিক আছে, পুৰুষৰ পৰা আনাই ন হিৰ ল'ৰাৰ পৰা। মানে প্ৰশ্নটো হৈছে এটা কোন আছে নো কোৱাই নাই। ঠিক আছে, মানে এই বিয়া নামটো কেতিয়া গোৱা হয়? যেতিয়া পানী তুলিব যায়। পানীটোলা মানে স্বভাৱ আছে নেকি? পানীটোলা স্বভাৱ থাকিলেও মানে এইবিলাক জানিব লাগে। সম্পূৰ্ণ শুদ্ধ উত্তৰ জানিব লাগে। মোৰ নাম সৌৰভ কলিতা, মই মৰা বাসিন্দা। মানে পানী তলতে গোৱা গীত। গায়িকা গৰাকী ক'ত? গায়িকা গৰাকী ক'ত? অনিমা চৌধুৰী, আমাৰ নলবাৰীৰে পকোৱা। তাৰপিছত প্ৰশ্ন সকলোৰে বাবে লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন কালত প্ৰকাশিত একমাত্ৰ কবিতা পুথিখন হৈছে কদমকলি। বেজবৰুৱাৰ মৃত্যুৰ পিছত প্ৰকাশিত কবিতা পুথিখন কি আৰু সেইখন কোনে সংকলন আৰু সম্পাদনা কৰিছিল? তেওঁৰ জীৱন কালত প্ৰকাশিত হৈছিল কদমকলি, মৃত্যুৰ পিছত এখন প্ৰকাশিত হৈছিল। সেইখন মানে আনে সম্পাদন আৰু সংকলন কৰি প্ৰকাশ কৰিছিল। সেইখন কি? এখন হাত দেখিছো, গেছো কৰিব পাৰে, একো মাছ কাটা নাযায় বা একো শাস্তি নহয়, কাৰণ সময় বেছি নাই, আমি বেছি সময় দিব নোৱাৰিম। এটা প্ৰশ্ন, আমাৰ প্ৰশ্ন বহুত আছে, পুৰস্কাৰ বহুত আছে, নহ'লে পুৰস্কাৰখিনি কৃষক দাৰ মই ঘৰত লৈ যাব লাগিব। গতিকে আমাৰ সেইখিনি নাই মানে ঘৰত দিয়া। আৰু মানে ৰবীন দাস ছাৰে অসমত ইমূৰৰ পৰা সিমূৰলৈ কুইজ চাইছে, বহুত কুইজ ঘূৰিছে, কিন্তু ছাৰে ক'ব আমাৰ আজি কুইজখনত মানে এটা অভিলেখ হৈছে। অভিলেখটো কি? আমাৰ অকস্মাতে উপস্থিত হোৱা অতিথি মানে কুইজ পৰিচালকে ইয়াৰ কুইজ পৰিচালকক লৈ দুটা প্ৰশ্ন উঠিছে আৰু দাতাই প্ৰশ্নৰ মানে উত্তৰ দি পুৰস্কাৰ পাইছে। আৰু দৰ্শক সন্মানী এজনেও প্ৰশ্ন উঠিছে, প্ৰশ্ন উঠিছে। ঠিক আছে, উত্তৰটো এইফালে ক'ব। মানে উত্তৰটোৰ কাৰণে ধন্যবাদ, বঢ়িয়া উত্তৰ, কিন্তু নহয়। ঠিক আছে, কবিতা পুথিখনৰ নাম পদুমকলি, আৰু সংকলন সম্পাদনা কৰিছিল নাজানে। প্ৰশ্নটো দুটা পাৰ্ট আছে, পুৰস্কাৰ আধা দিলে হ'ব। ঠিক আছে, কাৰো পৰা অহা যিহেতু তেওঁৰ পৰিচয়টো লাগে। ঠিক আছে, এইবাৰ মানস মৃন্ময় এইটো পদুমকলি আৰু গেছ কৰিছো এইটো ৰোহিণী বৰুৱা নেকি? জোৱাইক লক্ষ্মীনাথৰ নহয়, জোৱাইক হয়, সংকলন আৰু সম্পাদক নহয়। ঠিক আছে, উত্তৰটো চাব আৰু পৰিচয়টো দিব লাগে। ৰিম্পী বৈশ্যৰ নামটো লিখিব লাগে আৰু তেওঁক পুৰস্কাৰ দিব লাগে। উত্তৰটো চাই লওক। পদুমকলি 1968 চনত বেজবৰুৱাৰ মৃত্যুৰ পিছত প্ৰকাশিত হৈছিল, সংকলন আৰু সম্পাদনা কৰিছিল অতুল চন্দ্ৰ হাজৰিকাই। তাৰ পিছৰ প্ৰশ্ন, নীলিম কুমাৰলৈ ৰাষ্ট্ৰীয় বঁটা। নীলিম কুমাৰলৈ ডক্টৰ চি নাৰায়ণ ৰেড্ডী ৰাষ্ট্ৰীয় বঁটা 2025, পদ্মভূষণ জ্ঞানপীঠ বঁটা বিজয়ী তেলেগু ভাষাৰ অতি বিখ্যাত কবি গীতিকাৰ লেখক ডক্টৰ চি নাৰায়ণ ৰেড্ডীৰ নামত 2020 চনৰ পৰা এই বঁটা ভাৰতৰ এজন বিশিষ্ট সাহিত্যিকলৈ আগবঢ়াই অহা হৈছে। নীলিম কুমাৰৰ পূৰ্বে এই বঁটা লাভ কৰা বিশিষ্ট সাহিত্যিকসকল হ'ল
জ্ঞানপীঠ বঁটা বিজয়ী ডক্টৰ চন্দ্ৰশেখৰ কাম্বাৰ, ডক্টৰ প্ৰতিভা ৰয়, বিখ্যাত তামিল লেখিকা শিৱকুমাৰী আৰু প্ৰখ্যাত কবি গীতিকাৰ জাভেদ আখতাৰ। নীলিম কুমাৰ হ'ল এই বঁটা লাভ কৰা প্ৰথম অসমীয়া কবি ঔপন্যাসিক। এই বঁটাত আছে এটা স্মাৰক, এখন অংগবস্ত্ৰ, প্ৰশংসাপত্ৰ আৰু নগদ 5 লাখ টকা। এই নগদ 5 লাখ টকা পোৱা কবি নীলিম কুমাৰৰ আচল নামটো লাগে আমাক। একদম সহজ প্ৰশ্ন, আচলতে প্ৰশ্নটো পোনপটীয়াকৈ সুধিলে হ'ল, ইমানখিনি মানে ধনিতা নলৰ প্ৰয়োজন আছিল। নীলিম কুমাৰৰ আচল নামটো কি আহিব লাগিছিল আচলতে? গেছ কৰিম দাদা। গাজিৰে হাত দাঙিছে আৰু ঠিক আছে, গাজিৰক চান্সটো দিয়া হ'ল। কিশোৰ কুমাৰ শৰ্মা। কিশোৰ কুমাৰ শৰ্মা নহয়, কিশোৰটো বাদ দিলে বাকীখিনি কুমাৰ শৰ্মা হয়। হ'লে দুখন হাতে দেখিছো পাৰে। হেমেন কুমাৰ শৰ্মা। আগৰ পৰা কি অকমান আছিল তাৰ কাৰণে কি হ'ব পাৰে বাৰু? একো নহয়, কাৰণ আমাৰ নিয়মে নাই, নামটো হ'ব লাগে। দীপামণি দাস। হা? দীপামণি দাস। দীপামণি দাস। দীপামণি দাস নামটো লিখিব লাগে, তো পুৰস্কাৰ দিব লাগে। এই মহিলাগৰাকী কোন আৰু কিয় বিখ্যাত? এইটো ষ্টাৰ কুৱেশ্যন, এইটো প্ৰাইজ পাব আৰু আমাৰ ডাক্তৰে আমাৰ কাৰণে আমাৰ উপহাৰৰ টোপোলা এটাও পাব, কিতাপ পাব, কিতাপ পাব আৰু আমাৰ টোপোলা পাব। মানে কি বহুত পঢ়া শুনা কৰা শিক্ষিত, বহুত ধনী মানুহ, টকা পইচা থকা মানুহ নহয়, মাটিৰে মানুহ, মানে মৃন্ময়ৰ দৰে মানুহ নে কি কোৱা? মৃন্ময় শুভ্ৰজ্যোতি আৰু মৃন্ময় হাত দাঙিছে। মৃন্ময় ইংগিত দিছে শুভ্ৰজ্যোতি চান্সটো দিব লাগে। ঠিক আছে, ক'ত কিয় কেনেকৈ? মানে কি ফুলেশ্বৰী দত্ত অসম গৌৰৱ দিয়াটো কোনো ডাঙৰ কথা নহয়, অসম গৌৰৱ নিজে ধন্য হৈছে। পূৰ্ণিমা দেৱী বৰ্মন আমাৰ দৰৰা, মৃন্ময় সেইটোৱে, টিনা সেইটোৱে নহয়। এতিয়া ষ্টাৰ কুৱেশ্যন, তোক পুৰস্কাৰ এটা দিয়া হ'ব শুভ্ৰজ্যোতিক, কিন্তু গছপুলি বা কিতাপ দিয়া নহয়। উত্তৰটো কৈ দিয়া। শুভ্ৰজ্যোতিৰ মতামত দি শুদ্ধ হৈছিলে, অকমান ভুল হ'ল আৰু হাৰগিল্লা নহয়, শগুন। নিজৰ চৌহদত শগুন চৰাই সংৰক্ষণ কৰিব লাগি মানে শগুনৰ ঘৰ এখন হৈ গৈছে আৰু চৌহদত। গাঁৱৰ মানুহে বহুত ককৰ্থনা কৰিছিল যে অমংগলী হয়, শগুন ৰাখিব নালাগে, ওচৰে পাজৰে গছ কাটি দিব লাগে, কিন্তু তেখেতে সেইটো কৰা নাছিল, তেখেতে সংৰক্ষণ কৰিছিল আৰু তাৰ কাৰণে আজি অসম গৌৰৱ। এটা ষ্টাৰ কুৱেশ্যন, কানেকশ্যন কৰিব লাগে, মানুহগৰাকী চিনাক্ত কৰিব লাগে, আৰু কানেকশ্যনটো কি ক'ব লাগে? হাত দেখা নাই, গতিকে উত্তৰটো থাকক নেকি? উত্তৰটো নালাগে। এইবাৰ এইটো চিনাক্ত কৰিব লাগে আৰু কানেকশ্যন। মাত্ৰ মৃন্ময়ৰ হাত দেখিছো। অকমান লেভেলটো সহজৰ পৰা কঠিনলৈ গৈ থকা যেন লাগিছে আৰু। গেছ কৰিছো আৰু বিনোদ কুমাৰ শুক্লা। বিনোদ কুমাৰ শুক্লা মানুহজন। তাৰপিছত জ্ঞানপীঠ এৱাৰ্ড এইটো ভালকে গম পাওঁ। এইটো মানে পিকচাৰটো ক্লিয়াৰ। এইটো মানে লতা চিনকে
তিনিটা ছবিকে এটা শব্দৰে কানেক্ট কৰিব পাৰে শব্দটো কি বিনোদ কুমাৰ শুক্লা হয় সৰস্বতীৰ প্ৰতিমা জ্ঞানপীঠ বঁটাটো থাকে এইটো হয় দুটা হয় এই লতাডাল কি মৃন্ময়ক পুরো পুরস্কার দিব লাগে বাকি উত্তৰখিনি আমি উত্তৰ চাই লৈছো পঞ্চমটো হৈছে জ্ঞানপীঠ বঁটাটো কেনেকে এটা নীলমণি লতা নামেৰে নীলমণি ফুকন ঠিক আছে তাৰপিছত আগতে এবাৰ মই সুধিছিলোঁ চাগে এই প্ৰশ্নটো উত্তৰটো ক'ব লাগে মৰৰ গাঁৱৰ এজন বিশিষ্ট ব্যক্তি প্ৰয়াত দিনাৰাম সাউদে পিছত তেজপুৰ নিবাসী হ'ল বাজনী মৌজাৰ মাধাপুৰ গাঁৱত থকা তেখেতৰ 4 বিঘা মাটি বিশেষ কামৰ বাবে দান দিছিল মৰৰ কেন্দ্ৰিক প্ৰশ্ন মৰৰ মানুহৰ পৰা উত্তৰটো আহিলে ভাল হয় এইফালে প্ৰাইজখিনি পোৱা নাই উত্তৰটো শ্মশান আমাৰ যিখন শ্মশান আছে এইখন নাম আৰু পৰিচয় নমস্কাৰ মই আছো শিখা বৈশ্যা মই মোৰা গাঁৱৰ নেক্সট প্ৰশ্ন এইটো মোৰ প্ৰিয় প্ৰশ্ন এইটো সংযোগটো লাগে সকলোৱে দেখিছে চাগে স্পষ্টকৈ এইটো ষ্টাৰ কুৱেশ্যন ইয়াতো প্ৰাইজ আছে টোপোলাটো আছে তাৰপিছত দাস্তাৰৰ কিতাপ আছে আৰু গছপুলি এটাও আছে প্ৰথম ফটোটোত লিখা আছে কিবা এটা লিখা আছে দুটা পাতৰ ফটো আছে তাত দুটাত লিখা আছে দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ বাতং দৃষ্টি হৰ দেৱ মহাদেৱ নমস্তুতে আৰু দ্বিতীয়টোত কিবা এটা প্ৰতীক আছে এই কানেকশ্যনটো লাগে অকণমান টান হৈ গ'ল যদি উঠো দিব লাগে আৰু জানিব লগা কথা এইফালে হাত আছে 3খন হাত পুৰণা হাত নতুন হাত আহিলে ভাল আছে নাই আৰু ৰৈ নাথাকো কম কোনে পাইছো কম প্ৰাইজ 3 এটা নেকি দুটা ঠিক আছে আৰু কোনোবা ক'ব নেকি উত্তৰটো একেবাৰে শুদ্ধ একেবাৰে সহজ উত্তৰ প্ৰথমটোতো চবেই চিনিয়ে পাই চাগে এনেকুৱা কুৱেশ্যন আগতে বহুতবাৰ সোধা হৈছে এইবাৰ কেৱল এটা পাক লগাই দিছে কাষত বেলেগ ছবি এটা দি প্ৰথম যিটো পাত আছে সেই পাতটো কিহৰ হ'ব তাতে মন্ত্ৰ এটা লিখা আছে সেইটোতো গম পাই চাগে মন্ত্ৰটো গম পালে গম পাই যাব গেছ কৰিব পাৰে এইটো ৰাৱণে লিখিছিল নেকি মন্ত্ৰটো নাহৰৰ পাতত ৰাৱণে শ্ৰীলংকাৰ মানে গেছ তাৰে চিউন নহয় অলপ বেছি দূৰলৈকে ভবা গ'ল কিন্তু অকণমান কাষেৰে মানে এওঁ কথাটো হৈছে কি এওঁ উৎসৱ ফালে যাব ৰাস্তাৰে গৈছে নাই মই যদি উত্তৰটো কৈ দিওঁ আৰু গেছ কৰিব পাৰিব নেকি মই কানেকশ্যনটো মই কৈ দিম বাকী গেছ কৰিব লাগিব কানেকশ্যনটো হৈছে নাহৰ গছ এইটো ঠিক আছে দেখুৱাই দিলে বহাগ বিহুত নাহৰ গছৰ পাতত এই মন্ত্ৰটো লিখি চালত আৰি দিয়ে থয় যাতে ঘৰটো বৰ্তিলাভৰ ৰক্ষা পৰে লোকবিশ্বাস আৰু দ্বিতীয়টো শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় প্ৰতীক নাহৰ গছ শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় গছ গতিকে কানেকশ্যনটো হৈছে নাহৰ গছ আৰু তাৰ গছৰ পাতৰ মন্ত্ৰটো স্পষ্টকৈ লিখা আছে দেৱ মহাদেৱ নীলকণ্ঠ জটাধৰ মন্ত্ৰটো কৈও দিয়া হৈছে সেইটো প্ৰশ্ন আগতে সুধিছিল কিন্তু উত্তৰ আহিছিল আমাৰ চুবুৰীৰে কাৰোবাৰ পৰা আহিছিল মোৰ এতিয়া মনত আছে বাৰু নেক্সট প্ৰশ্নলৈকে যাওঁ বসন্তৰ গান আৰু এটি বসন্তৰ স্তৱক বসন্তৰ এদিন বসন্তৰ বিলাস এই কবিতাবিলাক লিখা কবিগৰাকী এখন স্কুলত এবছৰমান শিক্ষকতা কৰি কিছুদিনৰ বাবে কাপোৰ দোকান এখনত চেলছমেন হিচাপেও কাম কৰিছিল সাহিত্য একাডেমী বঁটাৰে বিভূষিত এই কবিগৰাকী কোন যিহেতু বসন্ত কাল চলি আছে সেইকাৰণে
বসন্ত বিহুক কবিতাৰ কথা উঠা হৈছে কবি কৰা কি কোন হাত দাৱা নাই কোনেও হাত দাৱা নাই নাই তেতিয়াহ'লে আমি উত্তৰটো চাওঁ একেবাৰে হ'ব আক্ষেপ হোৱা নাই নে গানটোৰ লগত এই ছবিখনৰ সম্পৰ্কটো কি গানটো শুনিলো গানটোৰ লগত ছবিটোখনৰ সম্পৰ্ক এইফালে প্ৰাইজ দুটা আৰু আগতে নপোৱা গানটোৰ উত্তৰটো আছে এইফালে ডাঙৰ হাত মানে এখন লাগিছে প্ৰাইজ পোৱা হৈছে নে আগতে দুটা এটা হ'ব ভোগজৰা এইটো ভোগজৰা কি কামত ব্যৱহাৰ হয় আজিকালি ব্যৱহাৰ নহয় বিশেষকৈ আমাৰ এইফালে প্ৰাইজ পাব নামটো ক'ব লাগে মানে উত্তৰটো ভোগজৰাই মানে পূজাত সেই পানী দিয়া নামত ব্যৱহাৰ হয় আজিকালি নহয় আৰু মীনা দাস এইটো দ্বিতীয়টো পুৰস্কাৰ পাই আছে মীনা দাস নেক্সট প্ৰশ্নটো চাওঁ অসম বুৰঞ্জীৰ লগত কিদৰে জড়িত ছবি দুটা হাত আহিছে হাত শুনে প্ৰাইজ পোৱা হৈছে নে এটা অসম হিষ্ট্ৰীৰ লগত কেনেকৈ জড়িত প্ৰাইজ এটা মানে এই ছবিটোৰ লগত আমাৰ অসমৰ এগৰাকী বীৰ যোদ্ধা চিলাৰে তুলনা কৰা হয় কোনটো ছবি দুটা ছবি আছে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ কাজিউৰ আৰু বেলেগ নাই এই ফলৰটো হৈছে আহোমসকলৰ সেইটো এই যিটো তেওঁলোকৰ শাসনকালৰ ৰাষ্ট্ৰীয় প্ৰতীক আৰু এইটো কোচ ৰাজবংশীসকলৰ ৰাষ্ট্ৰীয় প্ৰতীক আৰু নাই কিন্তু আমি আগবাঢ়ো গাজিউৰৰ আধা হৈছে আধা নহ'ল চাই লওক বস্তুটো প্ৰথমটো হৈছে প্ৰতীক চিহ্ন দ্বিতীয়টো হৈছে পতাকা আহোম দুটাই আমাৰ লগত জড়িত প্ৰায় এটা পাব গাজিউৰে নামটো লিপিবদ্ধ নকৰিলেও হ'ব কাৰণ সম্পূৰ্ণ উত্তৰ অহা নাই নেক্সট প্ৰশ্নটো চাওঁ এইটো ষ্টাৰ কুৱেশ্যন হিবাকুচা আৰু তেওঁলোকৰ উত্তৰভূমিসকলে নিদানকৈ নামৰ এটা আন্দোলন আৰম্ভ কৰিছিল আৰু এই আন্দোলনটোৱে 2024 বৰ্ষৰ শান্তিৰ নোবেল বঁটা লাভ কৰিছে হিবাকুচা বুলি কাক কোৱা হয় আগতে ডাঙৰ হাতী নিখন দেখিছো আদক প্ৰাইজ কেইটা মানে বাচিছিলে মানে এটম বোমৰ সেইটো হিৰাকুচা হয় 1945 মানে এইম হৈছে তেতিয়া 1939 ষ্টাৰ্ট হৈছে আপোনাৰ অৰ্গেনাইজেশ্যন জাপানৰ যিটো এইটো প্ৰথমটো নোবেল পিছ প্ৰাইজ 1942 ছেকেণ্ড ৱৰ্ল্ড ৱাৰটো এই হোৱাৰ পিছত এটম বমটো যেতিয়া হৈছিলে তেতিয়া মানে যিটো মানে হিৰোচিমা নাগাচাকি আমি এইটো চাই লওঁ পুৰস্কাৰ পাব ছাৰৰ কিতাপতো পাব খুব ধুনীয়া এটা মেছেজ আচলতে যুদ্ধৰ সময় চলি আছে যদিও হিবাকুচাটো হৈছে হিৰোচিমা আৰু নাগাচাকিত যিটো এটম বম দিছিল আমেৰিকাই তাত মোটামুটি 1.5 পৰা 2.5 লাখ মানুহ মৰি গৈছিল সেইকাৰণে আমি যুদ্ধ বিচাৰিব নালাগে
আৰু যিসকল বাচি গ'ল সেই বাচি যোৱাৰ পিছত তেওঁলোকৰ এনেকুৱা শৰীৰত বিভিন্ন ধৰণৰ বিসংগতি আৰম্ভ হ'ল তো তেওঁলোক সেই যিবিলাক মানে বাচি গ'ল সেই বাচি যোৱা মানুহখিনিক হিবাগুচা বুলি কয় আৰু তেওঁলোকে যুদ্ধৰ বিৰুদ্ধে নিউক্লিয়াৰ ৱেপন ব্যৱহাৰ কৰাৰ বিৰুদ্ধে এটা মানে আন্দোলন আৰম্ভ কৰি আছে এতিয়াও তো সেই আন্দোলনটোৱে এতিয়া সেই সংস্থাটোৱে এইবাৰ শান্তিৰ নোবেল বঁটা পাইছে এই কাপ দেখিছে চাগে তেওঁলোকৰ বিসংগতিবিলাক তো সেইকাৰণে আমি যে যুদ্ধ আমি সপক্ষে সদায় কেতিয়াও নকওঁ বা ক'ব নালাগে এইবিলাক কাৰণতে যুদ্ধৰ পিছৰ পৰ্যায়টো সাংঘাতিক ভয়াৱহ তেওঁলোকৰ 1945 চনতে এই অৱস্থাটো হৈছিল এতিয়ালৈকে ভুগি আছে তেওঁলোকৰ সন্তানসকলে এতিয়াও ভুগি আছে নেক্সট প্ৰশ্ন তুলি যাওক অংক বল্লভ বৃহন্নলা গ্ৰন্থিক তন্তিপাল শৈৰীন্দ্ৰী কি এইকেইটা আগতে উত্তৰ দিয়া বেলেগ আছে নেকি কুঞ্জ পেহী নাই নেকি কুঞ্জ পেহী হাজিৰ হওক কুঞ্জ পেহী যোৱাবাৰ উত্তৰ দিছিল চাগে কেইটামান এইবাৰো চাগে দিলে হয় এইটো উত্তৰ মই সেইকাৰণে ভাবিছিলো নাই এইপিনে বোলো নাই নীৰৱ দৰ্শক এটা শুনি পাইছো অৰ্জুন নহয় আৰু কোৱা তুমি কোৱা মানে অজ্ঞাতবাসৰ এইকেইটা পঞ্চপাণ্ডৱ আৰু দ্ৰৌপদীৰ নাম মূল শুদ্ধ উত্তৰ নাম আৰু প্ৰাইজ পাব নেক্সট কুৱেশ্যনলৈকে যাওঁ ছবি দিয়া আছে ছবিৰ হয় কবিতা গাৱা গোটেই কবিতাটো ক'ব লাগিব সৰু সৰু কেইটাৰ পৰা আহিব লাগে আনচাৰটো হাত দাঙিব লাগে মাইকত ক'ব লাগিব তিনিটা স্তবক আছে তিনিটা স্তবক ক'ব লাগে হাতখন নহয় দিয়া আৰু 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 আগবাঢ়িয়া Hello, cheese takar kasar. Rogai kata mata. Jojo ke potential. Hol jana japa. Lai puli. Lulai lulai. Lulai lulai kafa. Gulai gulai. Agar gulai. উড়াই ঘূৰাই নাচা স্মাৰকৰ হয় নলগৈ কোনোবা ক'ব পাৰিব নেকি প্ৰম্পটাৰৰ হয় নলগৈ কোনে ক'ব পাৰিব সৰু সৰুখিনি আগতে ক'লে ভাল একেটা কাৰণে সৰু বুলি ধৰিব পাৰো পাৰি ঠিক আছে এহেটা চাৰ্চ কৰিলে Palautil takau kasat lagai kado mado, jauh koi hari ini ar hal jauh jauh. Lau puli lorai lorai dafa, kurai kabur kurai mata. Baga koi babali bahalai bo ise bulukor biali bela, bakul bagar ise babasa bonate butali bila koi bana. बहुत जोर के हाथ चालू कर लगे हमरा नाम परिचय दु नाम बिनुरानी बैसा मोर घर मोरवाते आरो मोरवाते बियाছে এখানে তো একটা কথা কইলো এই কবিতাটো এলপি স্কুলত থাকতে বাইরে আমাক পঢ়াইছিল সেইকাৰণে বাইদেউ একদম খুব ভাল মন আছে কবিতাটো তো বাইদেউ আমি পুৰস্কাৰ দিম নেক্সট প্ৰশ্নটো যাও নেক্সট প্ৰশ্ন এইটো এটা ভাল লগা প্ৰশ্ন অসমৰ প্ৰথম অভিধান প্ৰণেতা যাদুৰাম ডেকা বৰুৱাক আজনাতিজনৰ তিনিজন পুত্ৰৰ নামত ৰাম শব্দটো আছিল মানৱীৰাম প্ৰণৱীৰাম আৰু ভানৱীৰাম তেওঁৰ মতে ৰাম নামটো অসমীয়াৰ নিজৰ আনহাতে চন্দ্ৰ কুমাৰ প্ৰসাদ মোহন এইসমূহ হৈছে আমদানিকৃত বস্তু অসমৰ অতি জনপ্ৰিয় এই ব্যক্তিজন কোন যাৰ তিনিজন পুতেকৰ নাম এনেকুৱা আছিল আৰু বিখ্যাত ব্যক্তি পুতেক তিনিজনৰ নাম আছিল মানৱীৰাম প্ৰণৱীৰাম আৰু ভাৰৱীৰাম ব্যক্তিগৰাকী কোন
এফালে হাত দাঙিছে মানে দেখাত মানে কুইজৰ প্ৰশ্ন যে লাগে কিন্তু ইমান ইণ্টাৰেষ্টিং কথাবিলাক গুণাভিৰাম বৰুৱা নহয় আৰু কোনোবাই গেছ কৰিব পাৰে আমাৰ দাদা অভিজ্ঞতি মহন্ত তাৰ আগতে বেলেগক চাই লওঁ গেছ কৰিব পাৰে গেছ যদি কৰিব বেয়া পায় বিশ্বাসত কৰিব পাৰে সম্পূৰ্ণ শুদ্ধৰে নাই অমিত তিনিটা হাত দাঙিছোঁ কিন্তু তিনিটা চাওঁ এইবাৰ নহয় অমিতে ক'লে হ'ল আৰু বেলেগ উত্তৰ নাহিব তোমাৰ গাব লাগিব নাই গাব লাগিব তোমাৰ পুৰস্কাৰ দিয়া নহয় দাতাৰ ঘৰৰ মানুহে উত্তৰটো দিছে অমিত জ্যোতি মহন্তলৈকে এটা হাততালি লাগে আমি আগলৈও অমিত জ্যোতি মহন্তৰ পৰা কুইজৰ ক্ষেত্ৰতো অন্যান্য ক্ষেত্ৰতো যোগাত্মক ক্ষেত্ৰতো এনেকুৱা সহায় সহযোগিতা বিচাৰিম নেক্সট প্ৰশ্নলৈকে যাওঁ আৰু গান আৰু নহয় আৰু আৰু এফালে আৰু আগতে নকোৱা নাই নাই এইফালে হাত দেখিছো আৰু দুজনে গেছে আমাৰ যিমান দূৰ বিশ্বাস নাৰী কণ্ঠটো ভুল নহয় মানে মই কাণে কাণে শুনি আছো মাইক্ৰফোনটো আগবঢ়াই দিছো তেখেতলৈ আৰু দুটাই শুদ্ধ লাগে আমাক তেতিয়া প্ৰাইজটো পাব এটা ক্লু দিওঁ এইফালে এইফালে মাইকটো আগে পিছফালে 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 অগেন মহন্ত আৰু অৰ্চনা নহয় নহয় এইপিনে এইপিনে চাই দুয়োগৰাকী বৰ্তমান জীৱিত নহয় কণ্ঠশিল্পী দুয়োগৰাকী মৃত এগৰাকী কেইবছৰমান আগত ঢুকাইছে এগৰাকী কেইমাহমান আগত ঢুকাইছে অলপতে ঢুকাইছে মই দিছোৱেই প্ৰাইজ পাব প্ৰথম প্ৰাইজ তেখেতেও পাব প্ৰথম অংশটো শুদ্ধ উত্তৰ দিছে নামটো এইটো নামৰ পৰিচয় এফালে মৃন্ময় কাজল বৰুৱা কাজল বৰুৱা নেক্সট কুৱেশ্যনলৈকে যাওঁ আৰু এইফালে মৃন্ময় নেক্সট কুৱেশ্যন প্ৰশ্নটো হৈছে বিহুটো কি আৰু কোনটো জনগোষ্ঠী এইটো পৰিৱেশন কৰি আছে এইটো ষ্টাৰ কুৱেশ্যন টোপোলা উপহাৰৰ টোপোলা আৰু ৰাজচাৰে অনা কিতাপ পাব এখন এইফালে একদম লাষ্টত সৰু ছোৱালীজনী কি হুঁচৰি এইটো বেলেগ নাম এটা আছে নহয় আৰু জনগোষ্ঠী তুমি উত্তৰটো দিবা নেকি তুমি উত্তৰ আৰু আৰু এইপিনে এইফালে বিহুটো আমি জনা মহিলাসকলে হৈ আহিব আৰু এইফালে হাত এখন দেখিছো বাই বাই দি আছে মহুন্দা তুমি ক'লা নহয় আৰু এইফালে দিব লাগে তৰা বিহু আৰু জনগোষ্ঠী ঠেঙালী কছাৰী
উত্তৰ পৰিচয়টো দিব লাগে শুদ্ধ হোৱা নাই বাৰু সম্পূৰ্ণকৈ শুদ্ধ হোৱা নাই উত্তৰটো চাই লওঁ আমি পৰিচয়টো লাগে তুমি কি ক'লা এইফালে পৰিচয়টো দিব লাগে নমস্কাৰ মোৰ নাম আদ্ৰিজা বৰা নমস্কাৰ মোৰ নাম আদ্ৰিজা বৰা অদ্ৰিজা বৰা বৰা উপাধি ইয়াত কোনো আছে নেকি আৰু নাই ক'ত কেনেকৈ কিয় মই ইয়াতে বিয়া হৈ মানে ধেমালি কৰিছো সকলোৱে জানে পৰিচয় অদ্ৰিজা আৰু নিৰকল আধা অদ্ৰিজা পুৰস্কাৰটো দিব লাগে পুৰস্কাৰ এটা দিলে মই মাজে মাজে ধেমালি কৰি আছো আজিকালি ধেমালি কৰা সুবিধাটো নোলায় গতিকে ক্ষমা কৰি দিব নেক্সট প্ৰশ্নলৈকে যাওঁ আমি অসমীয়া এজন কোনোখিনি নকলেও কথা নাই বৰ্তমান কোনজন অসমীয়াই এখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাম কৰি আছে মানুহজনৰ নাম আৰু ৰাজ্যখনৰ নাম ক'ব লাগে মানে হাইস্কুলীয়া ছাত্ৰ ছাত্ৰীখিনিৰ পৰা উত্তৰটো আহিলে ভাল স্কুলত পঢ়া ছাত্ৰ ছাত্ৰী ক্লাছ 10 লৈকে উত্তৰটো দিব পাৰে আৰু শুভজ্যোতি মই ভাবোঁ মেট্ৰিক পাছ কৰা নাই স্কুলত নাই যদি আৰু ডাঙৰক দিব লাগিব তেতিয়াহ'লে নাই এটা জানিব লগা প্ৰশ্ন এইটো কোনো ৰমেন ডেকা আৰু তেখেত বৰ্তমান ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে কৰ্মৰত হৈছে শুদ্ধ উত্তৰ শুভজিৎ প্ৰাইজ পাব নেক্সট কুৱেশ্যনটো চাওঁ ওম জয়ত্তপ্ৰাবিভামভম ভুজংগ ষষ্ঠদা এই কোনে লিখিছিল কোনে লিখা বুলি জনা যায় আৰু নাই গাজিৰে কওক নেকি গাজিৰে কওক এইটো ৰাৱণে লিখিছিল গাজিৰে প্ৰাইজ পাব গাজিৰে কেইটা হ'ল চাৰিটা তিনিটা নাম লেখা নাই তিনিটা নেক্সট প্ৰশ্ন স্কুলৰ ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে আছিল প্ৰশ্নটো হাইড্ৰজেন মনক্সাইড এখন হাত দেখা গৈছে স্বস্তিক আৰু কোনোবা ক'ব এইফালে নতুন হাত এখন দেখিছো এইপিনে অলপ আগুৱাই আহিব নেকি এইফালে ৰাস্তা এটা আমাৰ পৰিচয় পানী নমস্কাৰ মই নাম কি ভাৰ্গৱ কাশ্যপ নেক্সট কুৱেশ্যনলৈকে যাওঁ এইটো কুৱেশ্যন দুখন ছবি আছে ছবি দুখনৰ সহায়ত এটা অসমীয়া ফকৰা যোজনা ক'ব লাগে একেবাৰে সহজ প্ৰশ্ন এইপিনে আগতে নকোৱা এইপিনে এটা পইচা দেখি পাই এটা এইপিনে দিওঁ নেকি নিৰুপমা বঢ়িয়া এটা হাততালি হ'ব লাগে হস্পিটেলৰ পিছতে প্ৰভাৱজনী আচ্ছা এইটো সকলোতো অৰ্থটো দিব অলপ বুজাই দিলে ভাল আছিল আমাৰ প্ৰাইজ পাব নিৰুপমা বিপদ হ'ব পাৰে যিমান সাৱধানে চলিলেও বিপদ হ'ব পাৰে আৰু ভাগ্যৰ ওপৰত কথা বঢ়িয়া আনচাৰ শুদ্ধ উত্তৰ প্ৰাইজ পাব গানটো কোনে লিখিছিল ক'ব লাগে আৰু কিবা ভুল লাগে যদি দিব বাৰু
ক্লু দিব লাগে এপিনো লাগে নাই ক্লু নালাগে হাত এখন দেখিছোঁ আৰু কথাটো হৈছে এই প্ৰশ্নটোৰ উত্তৰ ইয়াত যিমানখিনি বহি আছে তেওঁলোকেতো জানে ইয়াত যিমানখিনি নাই তেওঁলোকে উত্তৰটো জানে আৰু যিজনে লিখিছে সেইগৰাকী হৈছে খুব মানে ৰিলেভেণ্ট আৰু আজিৰ সময়ত এইফালে ৰিলেভেণ্ট এৰি চলিব নোৱাৰোঁ কোনো দেখা নাই যদি আমি ইপিনেকে যাওঁ নৰেন্দ্ৰ মোদী মানে আমাৰ প্ৰধানমন্ত্ৰী এই যে আমাৰ প্ৰধানমন্ত্ৰীজন উত্তৰ নৰেন্দ্ৰ মোদী চাগে এতিয়ালৈকে দুটা নে তিনিটা গান লিখিছে দুটা গাৰবা লিখিছে আৰু এটা কিবা ভক্তিমূলক গান কিবা লিখিছে চাগে দুটা গাৰবা লিখা বুলি মই জানো এইটো এটা নৰেন্দ্ৰ মোদী নামটো আৰু পৰিচয়টো ক'ব লাগে তেৰগৰাকী সমতাশালী মহিলাৰ তালিকাত একমাত্ৰ এগৰাকী ভাৰতীয় মহিলাই স্থান লাভ কৰিছে মহিলাগৰাকীৰ নামটো ক'ব লাগে এফালে হাত দাঙিছে কোনে গম পাই আছে ইনাই নে উত্তৰ ইনাদেকা পূৰ্ণিমা দেৱী বৰ্মন অসমীয়া হাৰগিলা বাইদেউ পূৰ্ণিমা দেৱী বৰ্মনৰ নামটো আহি আছে ন বাৰে বাৰে মানে আহিব লগা কামো কৰিছে আকৌ এটা গালি এটা গালি মই সুধিলোঁ এতিয়া এইটো ষ্টাৰ কুৱেশ্যন এইটোত কিতাপ গছপুলি আৰু টোপোলা চব পাব গালি ক'ব লাগে আৰু এটা আজি মানুহে গালি পাৰিব বাৰণ কৰে আজি পিছত আৰু মই উৎসাহ দি আছো গালি পাৰিব এটা প্ৰভোগ কৰি আছো আহিব উত্তৰটো আহিব নাই কোনো দৃশ্য নাই মুন নাই নেকি মোৱা মুন ক'ত মানে কথাটো হৈছে এইফালে হাত দাঙিছে নেকি বাৰু এইফালে হাত দাঙিছে বাহৰ পৰা কি গালি এইটো বাহৰ পুৰা নেকি বাহৰ মূৰা বাহৰ পুৰা বাহৰ মূৰা মানে বস্তুটো বাহিৰে নিৰ্মিত আৰু কথাটো হৈছে কি এই গালিটো মানে কি আমাৰ পিছৰ চামে শুনা নাই আমি কিন্তু সকলোৱে শুনিছো হ্যালো আপনি একবার এনসারটা কই দেখুন প্ৰশ্নটো ক'ব লাগে এই বস্তুটো কি হয় আৰু এইটোৰ নামেৰে এটা গালি আছে অসমত হয় আমাৰ ইয়াতো গালিটো ক'ব লাগে ফন্টাৰ দুঃখ ফন্টাৰ দুঃখ বুলি যে গালিটো আছে ফন্টা হৈছে এইটো মোৰ সন্মুখলৈ আহিব লাগে অলপ সময় পিছত আগত বিচাৰিছে মোক মানে এই বস্তুটোৰ নামটো হৈছে ফন্টা বা ফানতি জীৱনত কোনোবাই গালি পাৰি পাইছে নে ফন্টাৰে কোবাম ফন্টা আচলতে চেণ্ডেলৰ দৰে আছিল চেণ্ডেলতকৈ অকণমান আকাৰত ডাঙৰ আছিল কিন্তু ফৰম নহয় ফৰম হৈছে কাঠেৰে নিৰ্মিত ফৰমটো ভৰিখনৰ জোখাৰে হয় কিন্তু ফৰমতকৈ অকণমান ডাঙৰ মানে ওলাই থাকে চাৰিওপিনে মোৰ মানে ডাঙৰ ভৰিষ্যতৰ পৰা আমি জানি লওঁ নমস্কাৰ শ্ৰী মুন্নাম শৰৎ বৈশ্য আৰু গাঁও মৰপথাৰ ভূপা জিলা নলবাৰী অসম আচ্ছা এই গালিটোৰ মানে অনুমানটো ক'ৰ পৰা কেনেকৈ আহিল মানে আপোনাৰ মনত একচুৱেলি এইটো গালিটো মই মানুহগিলাক মই পাৰিয়ে থাকোঁ এই গালিটো আপোনাক কোনে শিকাইছে প্ৰথমতে এই প্ৰথম
শুৱালকুছি বংশৰত আছো তাৰ পৰাই গান এই বুঢ়া বয়সত অলপমান কম তুলি লয় গালিগিলা শুনাৰ কাৰণে আৰু শুনিও ভাল লাগে সেইটোৰ কাৰণে বঢ়িয়া তাৰমানে এইটো আমি এখেতৰ পৰা গম পালো যে এইটো আচলতে আমাৰ ইয়াতে হয়তো বিলুপ্ত হৈছিল কিন্তু এই মানুহজনে কালিটো শুৱালকুছি বংশৰ পৰা আমদানি কৰি ইয়াতে লৈ আনিছে আমাৰ এইটো চলিছিল হয়তো কিন্তু বিলুপ্ত হৈ গ'ল চাগে এটা সময়ত তো বঢ়িয়া সংকাৰ গোট খোৱা এই কালিটো উত্তৰ ধন্যবাদ নেক্সট প্ৰশ্নলৈকে যাওঁ নলবৰীয়া ধুনীয়া এই গানটো গায়কজন কবি জানে আগতে উত্তৰ নিদিয়া এইপিনে নতুন মোক দেখিছো এইফালে দীপক শৰ্মা নহয় তুমি আগতে উত্তৰ দিছা নেকি দীপক দাস তুমি কি দাস দাস নহয় প্ৰবাল বৈশ্য বোলে আমি প্ৰাইজটো দিম প্ৰবাল বৈশ্যক আমি প্ৰাইজটো দিব লাগিব দীপক দাস আচ্ছা এইটো ভিডিঅ'ক লৈ কিনে আৰু এটা প্ৰশ্ন সুধিব পাৰোঁনে ভিডিঅ'টো যিটো দেখিলে ধুনীয়া ডেন্স এটা কৰি আছিল আৰু মানুহ এজনে যাক মানে কলিতা বুলি থিয়ৰি আছিল বা মাতি আছিল সেই কলিতাজন কোন আচলতে আচল নাম কি কলিতাজনৰ হাত দাঙিছে আৰু নাই এখন বিখ্যাত মানুহ বহুত পুৰণা দিনৰ পৰা কাম কৰি আছে নহয় আৰু কোনোবা কব নেকি তেখেত আচলতে ক্লু এটা দিব গ'লে তেখেত হৈছে এজন প্ৰখ্যাত কোৰিঅ'গ্ৰাফাৰ বিশ্বজিৎ মহন্ত সম্পূৰ্ণ শুদ্ধৰ হাত তালি এটা লাগে আৰু দাদাৰ পৰিচয়টো নাম আৰু পৰিচয়টো বিশ্বজিৎ মহন্ত